সমাজখন সদায় সুন্দৰ হৈ থাকক, সদায় শক্তিশালী হৈ থাকক, সেইখিনি এই অভাজনে মনে প্ৰাণে মই কামনা কৰোঁ। কাৰণ এইখন সমাজে আজি যিটো যাত্ৰা, মোক আপোনালোকে নিৰ্বাচনত জয়যুক্ত কৰিলে, প্ৰথমতে MP হিচাপে কেন্দ্ৰীয় মন্ত্ৰী হ'লোঁ, দ্বিতীয়বাৰ MLA হিচাপে জিকালে, তাৰপিছত মুখ্যমন্ত্ৰী হ'লোঁ, তৃতীয়বাৰ আপোনালোকে MLA হিচাপে জিকালে, তাৰপিছত মই গৈ পেলাই কেন্দ্ৰীয় মন্ত্ৰী হ'লোঁ। এই যাত্ৰা চোৱাত আপোনালোকৰ কিমান অৱদান আছে, গতিকে এইবিলাক কথা মই নাপাহৰোঁ। সাধাৰণ খেতিয়কৰ ল'ৰা হিচাপে এতিয়া মই যিটো অৱয়ব দেখিছে ভালকৈ আহিছোঁ, এতিয়া চৰকাৰী সুবিধাবিলাক পাইছোঁ, কিন্তু সত্যটো কি? আমিও বান বিধ্বস্ত অঞ্চলৰ মানুহে আছিলোঁ। মইতো নিজে অভাৱ, দুৰৱস্থা, দুৰ্যোগ কি বস্তু নিজেই প্ৰত্যক্ষ কৰাই নহয়, ইয়াৰ পৰা অভিজ্ঞতাও বুটলিছোঁ। গতিকে সেইকাৰণে সেই সত্যনিষ্ঠ যিখন ছবি মোৰ মনৰ পৰা এই জীৱনত আঁতৰি যাব নোৱাৰে। মোৰ সকলো সময়তে সেই দৃশ্যবোৰ ভাহি আহি থাকে, ল'ৰালি কালত কেনে অৱস্থাত আমি ডাঙৰ দীঘল হৈছিলোঁ। গতিকে সেইকাৰণে সেই সত্যটো লগত লৈ এই যাত্ৰা আমি আগুৱাই গৈছোঁ। যাত্ৰা আগুৱাই যোৱাৰ ক্ষেত্ৰত আপোনালোকে মনোবল দিছে, আপোনালোকে শক্তি দিছে, আপোনালোকে সমৰ্থন কৰিছে, আপোনালোকে আশীৰ্বাদ দিছে। গতিকে মানৱ সেৱাটো কৰাৰ বাবে আমি যিখিনি সুযোগ লাভ কৰিছোঁ, এইটো জনসাধাৰণে দিয়া সুযোগ। সেইকাৰণে মই সদায় কওঁ, চৰকাৰী পদবীক লৈ কোনোৱে অহংকাৰ কৰা উচিত নহয়। আজি আছে কালি নাই, কিন্তু সমাজখন সদায় থাকিব। সমাজখন শিৰত ৰাখিব লাগে, ক্ষমতাক ভৰিৰ তলত ৰাখিব লাগে, নে কি কয়? সমাজখনক শীৰ্ষত ৰাখিব লাগে। সমাজ সদায় শ্ৰেষ্ঠ। সমাজখনেই হৈছে ঈশ্বৰৰ প্ৰকৃত ৰূপ। ভগৱানে কৈছে, মই সকলোৰে হৃদয়ত আছোঁ, নাভাবিবা যে তুমি আজি প্ৰবল প্ৰতাপী, তোমাৰ লগতে সকলো শক্তি বিৰাজমান। মই তোমাক কিছুমান কাৰণত দি থৈ দিছোঁ, কিন্তু সমাজখনক অৱজ্ঞা নকৰিবা। এটা কথা মনত ৰাখিব, ৰাজনীতিক এইটো পৰ্যায়লৈ নিনিব য'ত নেকি সমাজখন ছিন্ন বিচ্ছিন্ন হয়। ৰাজনীতিক এই পৰ্যায়লৈ আনিব য'ত সমন্বয় দ্বাৰা সমাজ শক্তিশালী হয়। তাহানিতে এটা কথা আছে, ৰাজনীতিয়ে ভাগ কৰে, সংস্কৃতিয়ে জোৰা লগায়, নহয়নে? সংস্কৃতিৰ সেইটো শক্তি আছে। গতিকে মাজুলীত যি সাংস্কৃতিক ধাৰা, শক্তিশালী সাংস্কৃতিক পৰম্পৰা, এই পৰম্পৰাই জাতি জনগোষ্ঠীৰ সাংস্কৃতিক যিটো পৰম্পৰা আছে ইমান সুন্দৰ। গতিকে এই সাংস্কৃতিক ধাৰাৰ যোগেদি মাজুলী সমাজ সকলো সময়তে এক হৈ থাকিব দেই, মিলাপ্ৰীতি থাকিব। যিমানেই দুৰ্যোগ নাহক কিয়, যিমানেই ধুমুহা নাহক কিয়, যিমানেই প্ৰত্যাহ্বান নাহক কিয়, যিমানেই সংকট সমস্যা নাহক কিয়, মাজুলী সদায় এক হৈ থাকিব লাগিব। আৰু সেইটো মই মনে প্ৰাণে বিচাৰোঁ। আৰু মই আপোনালোকে জানে, মই মুখ্যমন্ত্ৰী হৈ থাকোঁতে মই চেষ্টা চলাইছিলোঁ, বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম। উদ্দেশ্য কি আছে? অসমৰ 3,40,00,000 মানুহক, সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মৰ লোকক ঐক্যবদ্ধ কৰি তোলা। কাৰণ একতাত যিটো শক্তি আছে, ভাগ ভাগ হৈ থাকিলে সেই শক্তি কেতিয়াও সৃষ্টি হ'ব নোৱাৰে। The united we stand, divided we fall.